আমাৰ ভগতজিটো এনেকুৱা বেমাৰ আছিল মানে ভগৱানে জানে আৰু জ্বৰ হ'লেও আমি ভালকে থাকিব মানে শান্তি নাই য'ত জাগাত মানে একজন দুইজন জমা হৈ পেলাই কথা পাতি আৰু ভগতজি ভিতৰত বহি থাকিলেও মানে বেলেগৰ কথাটো শুনিলে মানে সি এনেকে শুনে যিমান ভাল কথা পাতিলেও মানে এনেকে উল্টা শুনে যে সেই মোক কাটিব বোলে 2টা বজাত মোক ক'তবা লৈ যাব বোলে এনেকে মানে উল্টা শুনি থকা আছিল আৰু পিছত জ্ঞান গংগা কিতাপটো পঢ়ি পেলাই লাষ্টত জ্ঞান গংগা কিতাপটো পঢ়ি পেলাই মানে নামটো লোৱা হ'ল পিছত আমি ভক্তি কৰি থাকোঁতে মানে লাহে লাহে ঠিক হৈ গ'ল এতিয়াও মানে পুৰা ভাল হৈ গৈ আছে আৰু আপোনাৰ মানুহজন যি মানসিকভাৱে মানে ৰোগগ্ৰস্ত আছিলে তেওঁ যি মেণ্টেলিটিৰ সমস্যা আছিলে তাৰ বাবে আপোনালোকে ডক্টৰৰ কাষলৈ গৈছিল নে আমি ডক্টৰ দেখালো কবিৰাজ দেখালো সব জায়গাত আমি ঘূৰি ফুৰি মানে 2014 বেমাৰ হৈছি 2014 আৰু 15 এই 2 বছৰটো আমি কালি কবিৰাজ ডক্টৰ পাছত আমি গৈ আছে তথাপি আমি ভালে হোৱা নাই পিছত 2015তে আমি অৰুণাচল আলঙত মানে যেতিয়া চাকৰি কৰিছিল আমাৰ ভগতজি তাত যাওঁতে মানে এই ভগতজিয়ে মানে আমাক ৰক্ষা কৰা হ'ল